নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো হয় দুৰ্নীতিৰ ক্ষেত্ৰত কিয় মৌন শাসকীয় ভাৰতীয় জনতা পাৰ্টি এটো এই কাৰণে প্ৰশ্ন উত্থাপন হৈছে যে সমগ্ৰ বিশ্বৰ লগতে দেশৰ লগতে ৰাজ্য বৰ্তমান কৰোনাত সংক্ৰমিত হৈ আছে কৰোনাৰ আক্ৰমণৰ আতংকিত হৈ আছে কিন্তু তাৰ সমান্তৰালকৈ ৰাজ্যত দিছপুৰত শাসনাধীষ্ঠ ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে কিন্তু কেবাটাও দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আছে যত এই মুহূৰ্তত সমগ্ৰ দেশবাসী সমগ্ৰ বিশ্ববাসী সমগ্ৰ ৰাজ্যবাসী কৰোনাৰ বিৰুদ্ধে যুঁজ দি আছে সেই মুহূৰ্ততে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধেও উত্থাপন হৈ আছে যে এই মুহূৰ্তত তেওঁলোকৰ দুৰ্নীতিৰ আৰু দুৰ্নীতি কেৱল দুৰ্নীতিৰে কথা ওলাই আছে কিন্তু এই মুহূৰ্তলৈকে সম্পূৰ্ণৰূপে মৌনতা অৱলম্বন কৰি আছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে এইটো হেতুৱে দল যি দুৰ্নীতিৰ ক্ষেত্ৰত কয় যে জিৰো টলাৰেন্স হ'ব এইটো হেতুৱে দল যি নীতি নৈতিকতা আৰু আদৰ্শৰ ধুল পিটি ফুৰে কিন্তু আজি দুৰ্নীতিৰ বিৰুদ্ধে ওলাই থকা প্ৰত্যেকটো অভিযোগৰ এটাও মাত মাতিব পৰা নাই শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে এটা প্ৰশ্ন হৈছে কিহৰ বাবে একেবাৰে মৌনতা অৱলম্বন কৰি আছে ভাৰতীয় জনতা পাৰ্টিয়ে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যে কি অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে উত্থাপন হৈছে এটাৰ পিছত এটা দুৰ্নীতিৰ অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে উত্থাপন হৈ আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত প্ৰকৃত হিতাধিকাৰীক বাদ দি অন্য লোকসকলৰ নাম সন্নিবিষ্ট হোৱাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে দলটোৰ বিৰুদ্ধে নিজ বিধায়ক শিলাদিত্য দেৱে দলৰ দুৰ্নীতিৰ কথা উল্লেখ কৰিছে তেওঁ কালি বিস্ফোৰক মন্তব্য কৰিছে দলীয় নেতাৰ দুৰ্নীতিত লিপ্ত হৈ থকাৰ কথা গুৱাহাটীত জব্দ হৈছে ৰাতি 17 লাখ টকাকৈ আৰু তাত হাঙুৰ খাইছে উজনিৰ দুজন বিধায়কৰ নাম শাসকীয় পক্ষৰ বিধায়কৰ নাম হাঙুৰ খাই হৈছে কিন্তু মৌন দুৰ্নীতিৰ বিৰুদ্ধে জিৰো টলাৰেন্স বুলি কোৱা শাসকীয় ভাৰতীয় জনতা পাৰ্টি দুৰ্নীতিৰ ক্ষেত্ৰত মৌনতা এই মুহূৰ্তলৈকে কিহৰ বাবে অৱলম্বন কৰিব লগা হৈছে বিজেপিয়ে বাকি সকলো কথা বাদ দিছো যেতিয়া নিজ দলৰ স্বয়ং বিধায়কে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে তেতিয়াও এই মুহূৰ্তত কোনো ধৰণৰ স্পষ্টীকৰণ দিয়াৰ বা কোনো ধৰণৰ কথাও এবাৰ মুখো মেলা নাই ভাৰতীয় জনতা পাৰ্টিয়ে বিৰোধীৰ ফালৰ পৰা উত্থাপন হৈ আছে অভিযোগ কেবাটাও বিৰোধীয়ে উত্থাপন কৰিছে দুৰ্নীতিৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ ফালৰ পৰা উত্থাপন কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে পিএম কিষাণ নিধিত যি দুৰ্নীতি হৈছে তাৰ সিবিআই তদন্তৰ দাবী কৰিছে তাৰ উপৰিও লকডাউনৰ সুযোগ লৈ কয়লাৰ সিন্ডিকেট চলাই থকাৰ অভিযোগ উত্থাপন হৈ আছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে কিন্তু এই গুটে প্ৰসংগত সম্পূৰ্ণৰূপে মৌন বিজেপি এটাৰ পিছত আনটো দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আছে প্ৰথমে আপোনালোকক দেখুৱাব বিচাৰিছো বিধায়ক শিলাদিত্য দেৱে হয় বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে নিজ দলৰ বিৰুদ্ধে কি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল দুৰ্নীতিৰ প্ৰসংগত সেই বাইটটো আমি আপোনালোকক আগবঢ়াইছো বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে কি কৈছিলে কালি শুনক এবাৰ ফোন কৰে কাক এৰিব লাগে পুলিচৰ পৰা কাক এৰিব লাগে কোনটো ট্ৰাক এৰি দিব লাগে এইবিলাক গম পাই যাব আপোনালোকে আগন্তুক দিনত এটা চিম্পুল কথা হ'ব সেইজন কংগ্ৰেছৰ পৰা অহা নেকি আকৌ কংগ্ৰেছৰ পৰা অহা নেকি যিজনৰ বিৰুদ্ধে আপুনি আঙুলি তোৱাইছে এজন কংগ্ৰেছৰ পৰা অহা নেকি বিজেপিত যোগদান কৰা নহয় একদম বিজেপিৰ খাটি বিজেপিৰ মানুহ এজন খাটি বিজেপি মানুহ দুৰ্নীতিত লিপ্ত হৈ গৈছে পইচাৰ লালচ দুৰ্নীতি মানে এনেকে চাইডত কান্ধত এটা বেগ লগাই পেলাই ঘূৰা মানুহ যেতিয়া কোটি টকা পাই যাব লালচ চম্ভালিব পাৰিব জানো এইকাৰণে আমি চব জানো এইবিলাক চৰকাৰে আগৰ পৰা কৈ আছে যে মুক্ত চৰকাৰখন হ'ব মুক্ত চৰকাৰ কি হ'ব দুৰ্নীতি আজি নো ডাউট যে ভগৱানৰ নিচিনা আমি দুজন মানুহ পাইছো অসমত সৰ্বানন্দ সোণোৱাল আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা ভগৱানৰ নিচিনা দুজন মানুহ পাইছো এইকাৰণে আজি অসম যদি অলপ বাচি আছে কিন্তু তাৰ মাজত কেইজনমান দুষ্কৃতি নেতাৰ ভান কৰি পেলাই তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে সেইকেইটা মানুহক আমি ফাদিল কৰিব লাগিব এনেদৰে যদি বিজেপিৰ অৱস্থা থাকে তেতিয়াহ'লে 21ত বিজেপি আহিবনে এশখন চিট পাবনে এইবিলাক মানুহৰ পাব্লিকত কোনো প্ৰভাৱ নাই যিবিলাক মানুহ এই গুৱাহাটীৰ পৰা বহি পেলাই ইয়াতে ফোন মাৰে তেওঁলোকৰ কথাত পাব্লিক উঠা বহা নকৰে তেওঁলোকে সেইবিলাকে কৰিব পাৰিব কাৰোবাৰ টিকেট কাটিব পাৰিব কাৰোবাৰ টিকেট দিয়াব পাৰিব কিন্তু পাব্লিক মোটিভেশন কৰিব নোৱাৰে এইকাৰণে এইবিলাক মানুহ দি পেলাই সংগঠনৰ একো প্ৰভাৱ নপৰে পাব্লিকৰ মাজত একো প্ৰভাৱ নপৰে এইকাৰণে ভয় উত্থাপন কৰিছিল স্বয়ং বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে নিজ দলৰ
নেতাৰ বিৰুদ্ধে উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ। তাৰ উপৰিও গুৱাহাটীৰ হাতীগাঁও অঞ্চলত এখন গাড়ীৰ পৰা 17 লাখ টকা উদ্ধাৰ হয় মাজনিশা সেইখিনি সময়ত য'ত সমগ্ৰ গুৱাহাটীত কাৰফিউ থাকে, কোনো ওলাই যাব নোৱাৰে। সেই মুহূৰ্তত এখন গাড়ীৰ পৰা 17 লাখ টকা উদ্ধাৰ হয়। তাত সাঙুৰ খাই উঠে শাসকীয় বিজেপিৰ দুজন বিধায়কৰ নাম। তাৰ পাছতো মৌন শাসকীয় ভাৰতীয় জনতা পাৰ্টি। PM কিষাণ নিধিত কি দুৰ্নীতি হৈছে সেইটো আৰু বেলেগকে ক'ব নালাগে। তাৰ পাছতো আজি কিহৰ কাৰণে মৌন শাসকীয় ভাৰতীয় জনতা পাৰ্টি? সেইটোৱে দল যি দুৰ্নীতিৰ ক্ষেত্ৰত কয় যে জিৰ' টলাৰেঞ্চ তেওঁলোকে অৱলম্বন কৰিব। নীতি আদৰ্শ আৰু নৈতিকতাৰ ঢোল বজাই থকা এই শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ এটাৰ পিছত এটা দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ থকাৰ পাছতো কিয় সম্পূৰ্ণৰূপে মৌন? এইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আমি চেষ্টা কৰিছিলোঁ বিজেপিৰ নেতৃত্বৰ পৰা এই গোটেই প্ৰসংগত কথা পাতিবলৈ। আমাৰ সাংবাদিকো তাত গৈ উপস্থিত হৈছিলগৈ। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হয় যে দুৰ্নীতিৰ প্ৰসংগত কিহৰ বাবে মৌন? এটাৰ পিছত আনটো দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আছে। PM কিষাণৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰত এটা দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আছে বিজেপিৰ বিৰুদ্ধে, কিন্তু বিজেপিয়ে মুখ মেলা নাই। এইটো ডাঙৰ প্ৰশ্ন। সেইটোৱে দল যি কৈ থাকে যে নীতি নৈতিকতা আৰু আদৰ্শৰ লগত কেতিয়াও আপোচ নহয়, কিন্তু আজিও কিন্তু সম্পূৰ্ণৰূপে মৌন শাসকীয় ভাৰতীয় জনতা পাৰ্টি দুৰ্নীতিৰ বিৰুদ্ধে উত্থাপন হৈ থকা এই অভিযোগসমূহৰ বিৰুদ্ধে। আমি সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি বৰাৰ সৈতে। ধ্ৰুৱ, এই যি দুৰ্নীতিৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে উত্থাপন হৈ আছে, কোনো বিজেপিৰ নেতাই কিবা মন্তব্য আগবঢ়াইছে নেকি এই মুহূৰ্তলৈকে? নিশ্চিতভাৱে দেখিছ মই চাওক, এই গোটেই যেতিয়া এই দুৰ্নীতিৰ বিষয়টো সংবাদমেল যোগে বিজেপিৰ বিধায়ক শিলাদিত্যদেৱে কালি সংবাদমেল সম্বোধন কৰি পেলাই গোটেই বিষয়টো সন্দৰ্ভত কৰিছিল, আৰু তাৰ প্ৰতিক্ৰিয়া ল'বলৈ আজি আমি উপস্থিত হৈছিলোঁগৈ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত আমি উপস্থিত হৈছিলোঁ। কিন্তু তেখেতে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে। তেওঁলোকে আজি এই গোটেই সন্দৰ্ভত বিজেপিৰ ভিতৰচৰাত হয়তো আলোচনা কৰিব, কি ধৰণৰ মন্তব্য কৰিব। এনেধৰণৰ মন্তব্যৰ পাছতহে আমাক এটা দিন ধাৰ্য কৰি দিছে, কাইলৈ আচলতে সংবাদমেল বা তেওঁলোকে সংবাদ মাধ্যমৰ মুখামুখি হ'ব। কিন্তু আজিৰ তাৰিখত তেওঁলোকে এই বিষয়ে যিটো আচলতে এটা বৃহৎ ব্যাপক দুৰ্নীতিৰ কথা বিধায়ক শিলাদিত্যদেৱে কৈছে যে বিজেপিৰ মন্ত্ৰী বিধায়ক জড়িত হৈ আছে এই দুৰ্নীতিৰ ক্ষেত্ৰত, কিন্তু এই বিষয়ে আমি যেতিয়া সেই বিষয়টো সন্দৰ্ভত অৱগত কৰিবলৈ আমি ৰঞ্জিত দাসৰ বাসগৃহত উপস্থিত হৈছিলোঁগৈ, তেতিয়া কিন্তু কোনো ধৰণৰ এই যিটো দুৰ্নীতিৰ বিষয়, এই দুৰ্নীতিৰ বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী। আপোনালোকৰ ওচৰলৈ নে কোনোবা বিজেপিৰ কোনো নেতা আপোনালোকৰ ওচৰ চাপিছিলহি নেকি? নিশ্চিতভাৱে মই সেইটোৱে কৈছোঁ যে আমি যেতিয়া খবৰ কৰিছিলোঁ, আমি ফোনযোগে বিভিন্নজনক আচলতে ফোনযোগে আমি জানিব বিচাৰিছিলোঁ যে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, কিন্তু কোনো ধৰণৰ বিজেপিৰ মন্ত্ৰী বিধায়ক কোনোৱে বৰ্তমান তাৰিখত সেই বিষয়টো সন্দৰ্ভত দুৰ্নীতি সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য ৰখা নাই। ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছে যে গোটেই বিষয়টো সন্দৰ্ভত আচলতে PM কিষাণৰ সন্দৰ্ভত যি দুৰ্নীতি চলিছে সেই দুৰ্নীতিৰ এটা উচ্চস্তৰীয় তদন্ত হ'ব লাগে, CBI তদন্তৰ দাবী কৰিছে। কিন্তু তাৰপিছতো কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা আমি বাৰে প্ৰতি কৈছিলোঁ যে তেখেতক আমি হয়তো এই গোটেই বিষয়টো সন্দৰ্ভত কিয় বিধায়ক শিলাদিত্যদেৱে এনেধৰণৰ কথা ক'লে বা দুৰ্নীতিৰ ক্ষেত্ৰত কিয় এনেধৰণৰ মন্তব্য কৰিছে, গতিকে আপোনাৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিছোঁ। কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী। হয় ধ্ৰুৱ, ধন্যবাদ জনাইছোঁ। আপুনি সবিশেষ তথ্য জনালে। আৰু আমাৰ সাংবাদিকে কৈছে যে সাংবাদিকে ইতিমধ্যে উল্লেখ কৰিলে যে শাসকীয় দলৰ ওচৰ চাপিছিলগৈ, কিন্তু কোনো মন্তব্য আগ নবঢ়ালে। কিন্তু পুনৰ কৈ আছে যে দুৰ্নীতিৰ ক্ষেত্ৰত কিহৰ কাৰণে মৌনতা অৱলম্বন কৰিব লগা হৈছে বিজেপিয়ে। নিজ দলৰ বিধায়কে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে, তাতো মৌন। এজনৰ পিছত এজন বিধায়কৰ নাম সাঙুৰ খাইছে, তাৰ পাছতো মৌন। PM কিষাণত দুৰ্নীতি হৈছে, তাতো মৌন। কিন্তু দুৰ্নীতি হৈ গৈ আছে, বিজেপি সম্পূৰ্ণৰূপে মৌনতা অৱলম্বন কৰিছে। এই মুহূৰ্তত পুনৰ এই প্ৰশ্নটো উত্থাপন হৈছে যে কিহৰ বাবে দুৰ্নীতিৰ ক্ষেত্ৰত ইমান আপোচ নকৰা বুলি কৈ থকা দলটোৱে মুখ মেলিবলৈ সাহস কৰা নাই। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এই মুহূৰ্তত। পুনৰ অন্তিমবাৰ শেষত পুনৰ আপোনালোকক বিধায়ক শিলাদিত্যদেৱে কি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিলে আগবঢ়াইছোঁ সেই মন্তব্য। ফোন কৰে, কাক এৰিব লাগে, পুলিচৰ পৰা কাক এৰিব লাগে, কোনটো ট্ৰাক এৰি দিব লাগে, সেইবিলাক গম পাই যাব আপোনালোকে আগন্তুক দিনত। এটা চিম্পুল কথা কওক, সেইজন কংগ্ৰেছৰ পৰা অহা নেকি? কংগ্ৰেছৰ পৰা অহা নেকি? যিজনৰ বিৰুদ্ধে আপুনি আঙুলিত মাৰিছে সেইজন কংগ্ৰেছৰ পৰা অহা নেকি বিজেপিত যোগদান কৰা? নহয়, একদম বিজেপিৰ খাঁটি বিজেপিৰ মানুহ এজন। খাঁটি বিজেপিৰ মানুহ দুৰ্নীতিত লিপ্ত হৈ গৈছে। পইচাৰ লালচ,
পইচাৰ লালচ মানে দুৰ্নীতি মানে এনেকে চাইডত কান্ধত এটা বেগ লগাই পেলাই ঘূৰা মানুহ যেতিয়া কোটি টকা পাই যাব লালচ চম্ভালিব পাৰিব জানো? সেইকাৰণে আমি চব জানো এইবিলাক। চৰকাৰে আগৰ পৰা কৈ আছে যে মুক্ত চৰকাৰখন হ'ব। মুক্ত চৰকাৰ কি হ'ব? দুৰ্নীতি আজি ন' ডাউট যে ভগৱানৰ নিচিনা আমি দুজন মানুহ পাইছোঁ অসমত, সৰ্বানন্দ সোণোৱাল আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা। ভগৱানৰ নিচিনা দুজন মানুহ পাইছোঁ, এইকাৰণে আজি অসম যদি অলপ বাচি আছে। কিন্তু তাৰ মাজত কেইজনমান দুষ্কৃতি নেতাৰ ভান কৰি পেলাই তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে, সেইকেইটা মানুহক আমি ফাদিল কৰিব লাগিব। এনেদৰে যদি বিজেপি অৱস্থা থাকে তেতিয়াহ'লে 21ত বিজেপি আহিবনে? 100খন চিট পাবনে? এইবিলাক মানুহৰ পাব্লিকত কোনো প্ৰভাৱ নাই। যিবিলাক মানুহ এই গুৱাহাটীৰ পৰা বহি পেলাই ইয়াতে ফোন মাৰে, তেওঁলোকৰ কথাত পাব্লিক উঠা বহা নকৰে, তেওঁলোকে সেইবিলাকে কৰিব পাৰিব। কাৰোবাৰ টিকেট কাটিব পাৰিব, কাৰোবাৰ টিকেট দিয়াব পাৰিব, কিন্তু পাব্লিক মটিভেশ্যন কৰিব নোৱাৰে। সেইকাৰণে এইবিলাক মানুহক দি পেলাই সংগঠনৰ একো প্ৰভাৱ নপৰে, পাব্লিকৰ মাজত একো প্ৰভাৱ নপৰে। সেইকাৰণে ভয় কৰাৰ কোনো কথা নাই। এই যিজন আপুনি বিজেপি নেতাৰ কথা ক'লে, জিলা পৰিষদ চেয়াৰমেন বিজেপি আৰু ভাইচ চেয়াৰমেন কংগ্ৰেছৰ, এইটো কি ধৰণৰ জিলা পৰিষদ হ'ল? যেতিয়া এই জিলা পৰিষদটো বনোৱা হৈছিল তেতিয়া আমাক কোনো ধৰণৰ কনফিডেন্সত লোৱা নাছিলে। গুৱাহাটীৰ পৰা এজন মানুহ আহি গ'ল, এজন নেতা আহি গ'ল, আহি পেলাই তেওঁ ক'লে যে কংগ্ৰেছৰ মানুহজন বোলে কংগ্ৰেছৰ পৰা ৰিজাইন কৰিছে আৰু ইণ্ডিপেণ্ডেণ্ট হিচাপে আমাৰ লগতে কমিটিখন বনাইছে। কিন্তু আজিলৈকে ভাইচ চেয়াৰমেন তেওঁতো বিজেপিৰ লগত কোনো সম্পৰ্ক নাই, তেওঁ ইণ্ডিপেণ্ডেণ্ট কেৰেক্টাৰিষ্টিক্সটো এতিয়ালৈকে দেখুওৱা নাই। তেওঁ এতিয়াও কংগ্ৰেছে তেওঁক ছাছপেণ্ড কৰিছে বুলি শুনিছোঁ, কিন্তু তেওঁ এতিয়াও কংগ্ৰেছৰ লগত তাল মিলাই কাম কৰি আছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে কি স্বাৰ্থত যে কংগ্ৰেছৰ ভাইচ চেয়াৰমেন পাতিবলগীয়া হ'ল। যেতিয়া মই কৈছিলোঁ যে আমাৰ চেয়াৰমেনো বিজেপিৰ হ'ব, ভাইচ চেয়াৰমেনো বিজেপিৰ হ'ব, এনেকুৱা ধৰণৰ এটা সুযোগ আমি কিয় হেৰালোঁ? কিয় আমি উপযাচি পেলাই দি দিলোঁ কংগ্ৰেছক ভাইচ চেয়াৰমেনশ্বিপ? কাৰ স্বাৰ্থ আছিলে? কোনে এইবিলাক খেল খেলিছে? ইনভেষ্টিগেশ্যন হ'ব লাগে। কোন সংগঠনৰ মানুহ গুৱাহাটীৰ পৰা আহি পেলাই এইবিলাক কৰি গুচি যায়? গুৱাহাটীৰ পৰা বহি পেলাই ফোন কৰিব, অমুকক বোলে পুলিচৰ পৰা এৰি দিব লাগে, তুমুকক এৰি দিব লাগে। যদি ট্ৰাক ধৰা পৰে তেতিয়া ফোন আহি যাব ওপৰত ডাঙৰ লিডাৰৰ যে ট্ৰাক এৰি দিব লাগে। এইটো কোন হয় এইটো লিডাৰ অসমৰ যে বিজেপিৰ লিডাৰ? তাৰ পৰা ফোন কৰি দিয়ে, চব ফাদিল কৰি দিম। চব জানো আমি কোনে কৰি আছে এইবিলাক। এজন মানুহ কৰি আছে, এজন মানুহ বিজেপিৰ কৰি আছে, সেই গুৱাহাটীৰ পৰা বহি ফাদিল কৰি দিম আমি গোটেই। এইকাৰণে সাৱধান কৰি দিছোঁ, ডোন্ট মিছ ইউজ হোজাই আণ্ডাৰ ডেভেলপ হৈ আছে, হোজাই বেকৱাৰ্ড হৈ আছে। খালি এই ধৰণৰ লিডাৰৰ কাৰণে বেকৱাৰ্ড হৈ আছে আমাৰ হোজাই, আৰু এইটো আমি সহ্য নকৰোঁ। আমি হোজাইক এনেকৈ মিছ ইউজ হ'বলৈ কেতিয়াও আৰু নিদিওঁ। বহুত হৈ গ'ল, বহুত সহ্য কৰিছোঁ আমি, এতিয়া মই প্ৰতিবাদ কৰিম। যেনেকৈ বেকাৰ